কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে খুব তাৎক্ষণিকভাৱে তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিলে। এই তিৱাৰী আয়োগৰ প্ৰতিবেদনত একশ্যন টেকেন ৰিপৰ্ট বুলিও এটা কথা আছিলে আৰু এই একশ্যন টেকেন ৰিপৰ্টত যিবিলাক কথা আছে সেইবিলাক বৰ গুৰুত্বপূৰ্ণ। অসম চুক্তিৰ কথা মই কৈ থাকোঁ বুলি মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কৈছে আৰু মই অসম চুক্তিৰ ৰূপায়ণটো এতিয়াও বিচাৰোঁ আৰু ৫ নম্বৰ দফা যিহেতু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, সীমান্ত এতিয়া উন্মুক্ত হৈ আছে, সেইটো দুৰ্ভাগ্যজনক। কিন্তু তাত অন্য কেতবোৰ কথা আছিলে পৰামৰ্শাৱলী ১৭ নম্বৰত, যেনেধৰণে তাত ধৰক স্পেচিয়েল চেণ্ট্ৰেল এছিষ্টেঞ্চ দিব লাগে বুলি কৈছিল আৰু এইটো অসম চৰকাৰে বিজেপি চৰকাৰ ২০১৪ চনত অহাৰ আগলৈকে পাই আছিল। সেই গতিকে তিৱাৰী আয়োগৰ এটা প্ৰতিবেদনৰ ৰূপায়ণ অসম চৰকাৰে সেই সময়ত কৰি আছিল, যদিও প্ৰতিবেদন মুকলি হোৱা নাছিল বা হৈছিল 87ত, তাৰপিছত এই মতে কাম হৈ আছিল। তাৰ পৰৱৰ্তী সময়ত অন্য এটা কথা আছিল যে অসমক কাশ্মীৰত যেনেকৈ আৰ্টিকল 370 আছে স্পেচিয়েল সুবিধা স্পেচিয়েল প্ৰটেকশ্যন দিব লাগে। আজি বিজেপি চৰকাৰখনে কাশ্মীৰৰ স্পেচিয়েল প্ৰটেকশ্যন উইথড্ৰ কৰি দিলে আৰ্টিকল 370, কিন্তু এই তিৱাৰী কমিশ্যনে অসমক আৰ্টিকল 370 নিচিনা অসমীয়া মানুহৰ যাতে অস্তিত্ব ৰক্ষা হয় স্পেচিয়েল প্ৰটেকশ্যন দিব লাগে বুলি 17.23 দফাটোত উল্লেখ কৰিছে আৰু অসমৰ মাটি যাতে অসমীয়া মানুহৰ হাততে থাকে। মই যিটো কথা সেইদিনা বিধানসভাত উত্থাপন কৰিছোঁ অকণমান, আনকি মই মুখ্যমন্ত্ৰী মহোদয়ক ভোটাৰ তালিকাত বাহিৰা মানুহ সোমালে কি হ'ব বুলি চৰকাৰক প্ৰশ্ন কৰিছোঁ। সেই কথাখিনিও আছে যে মানে অসমৰ মাটিবিলাক যাতে বহিৰাগতে কিনি ল'ব নোৱাৰে তাৰ বাবেও ব্যৱস্থা থাকিব লাগে। ঠিক তেনেকৈ অন্য এটা চুপাৰিচ হ'ল যে আমাৰ জব ৰিজাৰ্ভেশ্যন, যিটো মই বিধানসভাত কেইবাবাৰো আনিছোঁ, 3rd গ্ৰেড 4th গ্ৰেড জব 90% বা 100% অসমীয়াৰ কাৰণে হ'ব লাগে। সেই কথাটো তিৱাৰী আয়োগৰ 17.26 নম্বৰ দফাত উল্লেখ আছে। তেনেকৈ আৰু বহুতখিনি কথাই আছে। সেই গতিকে মই ভাবোঁ যে এই কথাবিলাকত গুৰুত্ব দিব লাগে।